নমস্কাৰ ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি বেলতলাৰ চন্দন নগৰৰ দুৰ্ভগীয়া ননী গোপাল বৰুৱাৰ ঘৰত নিশাই উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘটনাস্থলীলৈ গৈ বৃদ্ধ দম্পতি হত্যাকাণ্ডৰ বুজ দলে মুখ্যমন্ত্ৰীগৰাকী মহানগৰীৰ মাজমজিয়াত সংঘটিত এই নৃশংস হত্যাকাণ্ডক দুৰ্ভাগ্যজনক আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে দোষীক চিনাক্ত কৰা হৈছে 24 ঘণ্টাৰ ভিতৰত আৰক্ষী আয়ুক্তই সমগ্ৰ বিষয়টো প্ৰকাশ কৰিব বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহানগৰীত অপৰাধজনিত ঘটনা বৃদ্ধিৰ কথা স্বীকাৰ কৰাৰ লগতে বৃদ্ধ আৱাসীৰ বাবে বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ গুৱাহাটী মহানগৰীত এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল ননী গোপাল বৰুৱা আৰু মীনা বৰুৱা 80 বছৰ পাৰ হোৱা দুগৰাকী পুৰুষ আৰু মহিলা এটা শান্তিপ্ৰিয় জীৱন যাপন কৰিছিলে যি ধৰণে তেখেত দুইজনকে হত্যা কৰা হ'ল সি আমাৰ সমাজখনৰ কাৰণেও চিন্তাৰ বিষয় দুৰ্ভাগ্যৰ বিষয় আৰু আমাৰ কাৰণে এটা বৰ বেয়া ক'ব গ'লে চিন্তা এটা থৈ গ'ল গুৱাহাটীত বহুত এনেকুৱা পিতৃ মাতৃ আছে যাৰ ল'ৰা ছোৱালী বাহিৰত থাকে দেউতাক মাক ইয়াতে থাকে ইজনে সিজনক বিশ্বাস কৰে বাহিৰত ল'ৰা ছোৱালী থাকে নিশ্চিত হৈ থাকে যে দেউতা মা ভালে আছে এই ঘটনাটোৱে আমাক অত্যন্ত শোকান্বিত কৰি তুলিলে মই আজি মোৰ ইলেকশ্যন কেম্পেইন শেষ হৈছিল কালি মই যোৰহাটত আছিলোঁ সেইকাৰণে মই আহিব পৰা নাছিলোঁ আজি মই কেম্পেইন সামৰিয়ে ইয়ালৈ আহিছোঁ পুলিচ আয়ুক্তই মোক জনাইছে যে হত্যাকাৰীক অলমোষ্ট চিনাক্তকৰণ হৈ গৈছে ফৰেনচিক এভিডেন্স আদি সম্পূৰ্ণ হৈছে হয়তো আৰু এদিন বা দুদিনৰ ভিতৰত আপোনালোকক গোটেই কথাখিনি তেখেতসকলে শ্বেয়াৰ কৰিব পাৰিব কি মোটিভ আছিল আসলে প্ৰথমতে এভিডেন্সখিনি অহাৰ পিছত এভিডেন্সখিনিক লগত লৈ আমি যাকে সন্দেহ কৰিছোঁ তেওঁৰ লগত কথা পাতিব লাগিব নহ'লে আগততো সকলোৱে নহয় বুলিয়ে ক'ব এতিয়া আমাৰ হাতত ফৰেনচিক আৰু চাইণ্টিফিক এভিডেন্সখিনি আহি পৰিলে এতিয়া আমি ৰাফলি জানো যে এই ঘটনাটো অমুকে কৰিছিল এতিয়া তেওঁলোকৰ লগত বা তেওঁৰ লগত এই এভিডেন্সখিনি দেখুৱাই কথা পাতিব লাগিব আৰু তাৰ পৰা মটিভটো ওলাব বৰুৱা দম্পতিৰ হত্যাকাৰী আকাশ চৌধুৰীক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে 7 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে আকাশক কেয়াৰটেকাৰ আকাশৰ পত্নীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত আন 4 জনকো জেৰা চলাই আছে আৰক্ষীয়ে ইতিমধ্যে 7 দিনৰ আৰক্ষী জিম্মাত লোৱা হৈছে আকাশ চৌধুৰীক যাৰ নাম ৰামু বুলি পৰিচিত ইতিমধ্যে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে 7 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে কেয়াৰটেকাৰ আকাশৰ পত্নীকো আৰক্ষীয়ে পুনৰ জেৰা অব্যাহত ৰাখিছে ধৃত আন 4 জনকো আৰক্ষীয়ে জেৰা চলাই আছে নিউজ 18ৰ হাতত হত্যাকাণ্ড সংঘটিত হোৱা বৰুৱা দম্পতিৰ ঘৰৰ চিচিটিভিৰ ফুটেজ আহি পৰিছে য'ত বন্দী হৈছে হত্যাকাণ্ড সংঘটিত হোৱাৰ নিশাৰ দৃশ্য নিশা 2:08 দেখা গৈছে বৰুৱা দম্পতিৰ বাসগৃহত দুজনকৈ লোকে প্ৰৱেশ কৰিছে মাস্ক পিন্ধি অহা যোৱা দুজনৰ হাতত ৰড আছিল দুই যুৱকে খিৰিকীৰে বৰুৱা দম্পতিৰ ঘৰৰ ভিতৰলৈ ভুমুকিয়াই চোৱাটো চিচিটিভিত বন্দী হৈছে সেই দৃশ্য পুনৰ এবাৰ আমি দেখুৱাইছো চিচিটিভি ফুটেজ চিচিটিভিত বন্দী এই সমূহ দৃশ্য নিউজ 18ত আহি পৰিছে এক্সক্লুসিভ ভিজুৱেলছ দুজন লোক তাত প্ৰৱেশ কৰিছে হাতত ৰড আছে খিৰিকীৰে ভুমুকিয়াই চাইছে এয়া 2:08 দৃশ্য যি দৃশ্য কেমেৰাত বন্দী হৈছে আৰু আমি এই ঘটনা সন্দৰ্ভত ইতিমধ্যে সবিশেষ জনাই গৈছো জড়িত সকলক যাক সন্দেহ কৰা হৈছে ইতিমধ্যে সুদাপুছা অব্যাহত আছে জেৰা চলাই থকা হৈছে আকাশ চৌধুৰীক 7 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু লগতে পত্নীক এতিয়াও জেৰা অব্যাহত ৰখা হৈছে আৰু লগতে এই দৃশ্য দেখুৱাইছো মাস্ক পৰিধান কৰিছে হাতত ৰড আছে আৰু প্ৰৱেশ কৰিছে ভিতৰলৈ খবৰ আৰু আছে সময় বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট Surya Cement. Surya Cement, অটুট ঘৰ, অটুট অসম।
স্বাগতম বিৰতিৰ পাছত ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ 9,50,61,449 টকীয়া কেলেংকাৰীৰ নতুন মূৰ আৰক্ষীক ভেঙুচালি কৰি পিছ দুৱাৰেৰে বেংকত সোমাল লুণ্ঠন কাণ্ডৰ অভিযুক্ত বেংকৰ ভিতৰত গোপনে বৈঠক ৰিংকু বৰ্মন মোহিত চন্দ্ৰ গয়াৰী মুকুল তালুকদাৰ আৰু অনিল চন্দ্ৰ কলিতাৰ ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পাণবজাৰ শাখাৰ আগদুৱাৰত তলা ওলমাই গোপনে বেংকৰ দ্বিতীয় মহলাত বহা বৈঠকে সৃষ্টি কৰিছে ৰহস্যৰ বেংকৰ পৰা 9 কোটিৰো অধিক ধন লুট কৰাৰ সৈতে নাম সাঙুৰ খাইছিল এই চাৰিওজনৰ আগতীয়া জামিন লৈ ৰঙাঘৰত থকাৰ পৰা হাত হাৰিছে এই চাৰি অভিযুক্তই বৈঠকৰ অচিলাৰে লুণ্ঠনৰ তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উঠিছে চাৰি অভিযুক্তৰ বিৰুদ্ধে কোটি কোটি টকা লুট কৰাৰ এই অভিযোগত ইতিমধ্যে বেংক কৰ্তৃপক্ষই চাকৰিৰ পৰা বৰখাস্তও কৰিছে উল্লেখযোগ্য যে ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ 9,50,61,449 টকা লুট কৰাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বেংক বিষয়া শুভ্ৰজ্যোতি ভৰালী আনহাতে বেংকৰ ভিতৰত অনুষ্ঠিত গোপন বৈঠকত বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী আৰু সচিব ফিৰোজ আখতাৰক অপসাৰণৰ সিদ্ধান্ত লোৱা হৈছে ডিআৰচিএছে মিটিং এটা মাতিছিল সেই মৰ্মে তেওঁলোকে আমাক বৰ্ড মিটিং মাতিব দিছে আজি মই বৰ্ড মিটিং মাতি দিলোঁ ডিছকাছ কৰিলোঁ যিবিলাক মানে এলিজ পাৰ্চন আছে তাৰ ছাছপেনশ্যনৰ ব্যৱস্থা কৰিছোঁ বাকীখিনি যিটো আছে যদি আছে পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে RCSও চাই আছে বিহিত ব্যৱস্থা তেওঁলোকে ল'ব আমাৰ যিটো বৰ্ডৰ হেৰি হিচাপে যিটো কৰিব লাগে যে কৰি আমি কৰি আছোঁ মই চেয়াৰমেন হয় আপোনাৰ এগেইনষ্টতো অভিযোগ আছে কিন্তু মই বেইলত আছোঁ কিন্তু আজি যিহেতু মিটিং অভিযোগ আছিল গতিকে অভিযোগটো বৰ্ডে মাতিছে তেওঁলোকে মাতিছে গতিকে কিছুমান ডিচিজন ল'বলগীয়া কথা আছে সেইকাৰণে আমি আহিবলৈ বাধ্য ফৰ দি ইণ্টাৰেষ্ট অফ দি বেংক হেৰি আছে এতিয়া আমাৰ ডাইৰেক্টৰবিলাক আছে পিছত আছে দহজনে আছে আমি সেইটো ডিচিজন লৈছোঁ আজি দিব লাগিব তেওঁলোকক গতিকে যিখিনি DRCSে এম্বাৰ্গো কৰি থৈ দিছে তেওঁলোকক আমি চিন্তা কৰিম তেওঁলোকক ৰিকুৱেষ্ট কৰিম যদি কিবা কৰিব পাৰোঁ দৰমহাটো কেতিয়ালৈকে মুকলি কৰি দিব দৰমহাটো এইটোতো আমি ডিচিজন লৈছোঁ তেওঁলোকক দায়িত্ব দিছোঁ তেওঁলোকে খালী পৰহি কিবা তেনেকৈ দিব আৰু ৭২ ঘণ্টাৰ পিছত আৰক্ষীৰ জালত পৰিছে বাক্সাৰ যুৱতী হত্যাকাণ্ডৰ ৩ নৰপিশাচ জনসন বাণ্ড অভিজিত তিৰ্কি আৰু ডেছলিন খালকো নামৰ 3 হত্যাকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অধিক তথ্যৰ বাবে 3 হত্যাকাৰীক বৰবৰী আৰক্ষীয়ে জিম্মাত ৰাখি অব্যাহত ৰাখিছে জেৰা বৰবৰী আৰক্ষী আৰু বাগানপাৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 3 অভিযুক্তক তৃতীয় 3জনৰ উপৰিও হত্যাকাণ্ডত আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে দেওবাৰে নিশা যুৱতীগৰাকীয়ে ভগ্নীক ফোন কৰি ঘৰৰ পৰা বাটলৈ ওলাই অহাৰ পিছতে পুৰামত্ত 3 নৰপিশাচে ধাননি পথাৰত ধৰ্ষণ কৰি হত্যা কৰিছিল যুৱতীগৰাকীক তাৰ পিছত সোমবাৰে পুৱাৰ ভাগত ধাননি পথাৰত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ উলংগ মৃতদেহ এই ঘটনাৰ পিছতে হত্যাকাৰী গ্ৰেপ্তাৰ তথা উচিত শাস্তিৰ দাবীত বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে মহানগৰী মাছখোৱাস্থিত প্ৰাগজ্যোতি ITAত ঋণ প্ৰসাৰ কাৰ্যসূচীৰ উদ্বোধন কৰা হয় কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰ জিলাৰ অগ্ৰণী বেংক বিষয়াৰ কাৰ্যালয়ৰ সহযোগত এই কাৰ্যসূচী উদ্বোধন কৰা হয় ঋণ প্ৰসাৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডক্টৰ ভাগৱত কিষণ ৰাও কাৰাদে ঋণ প্ৰসাৰ কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ উপস্থিতিত বহুকেইগৰাকী ব্যক্তিক ঋণ প্ৰদান কৰা হয় ইফালে আজিৰ এই কাৰ্যসূচী দুটাকৈ ভ্ৰাম্যমাণ ATM উদ্বোধন কৰা হয় সলমান খান আছে নেকি সেইটো টেনচন তাতে হ'ব না তেখেতকো আগবাঢ়িবলৈ অনুৰোধ জনালোঁ তেখেতৰ পাছতে বেংক অফ মহাৰাষ্ট্ৰ SS এণ্টাৰপ্ৰাইজেছ আগবাঢ়িবলৈ আমি অনুৰোধ জনাইছোঁ বেংক অফ মহাৰাষ্ট্ৰ SS এণ্টাৰপ্ৰাইজেছ
ত্ৰিলোচন বাক্সাৰ বাগানপাৰাৰ যুৱতী ধৰ্ষণ হত্যাকাণ্ডৰ বিৰুদ্ধে ডুমডুমা জোৰ সমদল আজি উলিওৱা হয় হত্যাকাৰীক ফাঁচীৰ দাবীত জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ আদিবাসী ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা নগৰ খেলপথাৰৰ পৰা উলিওৱা হয় বিশাল প্ৰতিবাদী সমদল নাৰীৰ সুৰক্ষা প্ৰদানত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ বিৰোধী ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী বাক্সা জিলাৰ বাগানপাৰাৰ নিবাসী ৰুচিতা এক্কা নামৰ 22 বছৰীয়া ছোৱালী এগৰাকীক কোনোবা দুষ্কৃতিকাৰীয়ে হুৱা পাটিৰ পৰা ৰাতি নিশা দুপৰ নিশাত শুই থকা অৱস্থাৰ পৰাই ঘৰৰ পৰা নি তেখেতক নিৰ্মমভাৱে দলবদ্ধ ধৰ্ষণ কৰা হ'ল আৰু ধৰ্ষণ কৰাৰ ফলত তেখেতক নিৰ্মমভাৱে হত্যা কৰা হ'ল আৰু এই হত্যা ৰুচিতা এক্কাৰ হত্যাক ধৰ্ষণ কৰি হত্যা কৰা দুষ্কৃতিকাৰী চিনাক্ত কৰি আমি তেখেতক ফাঁচি দিয়াৰ দাবীত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা নগৰত জোৰ সমদলৰ দ্বাৰাই আমি অসম চৰকাৰৰ প্ৰশাসনক তথা অসম চৰকাৰক আমি দাবী জনাইছোঁ জিনা ৰাজকুমাৰীৰ কণ্ঠত নতুন মিউজিক ভিডিঅ' মুকলি কৰা হ'ল গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয় মেঘৰ আলয় শীৰ্ষক গীতটি মেঘালয়ৰ পটভূমিৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই গীতটি আৰু মুকলি কৰিছে নৃত্যাচাৰ্য পদ্মশ্ৰী জ্যোতি গোস্বামীয়ে গীতটোৰ কথা জ্যেষ্ঠ সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰীৰ সুৰ মনোজ শৰ্মাৰ আৰু সংগীত পৰিচালনা কৰিছে ঈশানু শৰ্মাই উপস্থিতি আমাক অধিকভাৱে আকৰ্ষিত কৰে আমি এই মুহূৰ্তত মই সংগীতা বাইদেউক অকণমান মঞ্চলৈ মাতিব বিচাৰিছোঁ বাইদেউ আমি শব্দৰে তেখেতক ধন্যবাদ দিব নোৱাৰোঁ প্ৰতিটো মুহূৰ্তত আমাৰ খবৰ লোৱাৰ পৰা আৰম্ভ কৰি মোৰ ওপৰত আপোনাৰ কৰিয়া মোৰ ভাতৃ অচ্যুত পাটোৱাৰী জিনা আৰু উপস্থিত সুধীৰ মোৰ অতি শ্ৰদ্ধাৰ সাংবাদিক ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ